নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা? নিশ্চয় ভালে আছে চাগে ন? ঠিক আছে, আজি মই তোমালোকৰ কাৰণে এটা বৰ ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। ভিডিঅ'টো সম্পৰ্কে তোমালোকে প্ৰথমতে নামটো দেখিছাই চাগে। লিখা আছে কি 2 3 4 5 6 8 9 10 11 12 15 18 20 22 25 আদিৰে বিভাজ্যতাৰ সহজ নিয়ম, ডিভিজিবিলিটি ৰুল অফ 2 3 4 5 6 8 9 আপ টু 25 বুজি পাইছা? গতিকে ইমানবিলাক সংখ্যাইনো কোনোবা এটা সংখ্যা কেনেকৈ হৰণ যায় আমি সহজে কেনেকৈ জানিম, হয়নে? সেইটোকে আজি মই তোমালোকক ভিডিঅ'টোত ধুনীয়াকৈ বুজাই ক'ম। তোমালোকে অলপ মন দিবা, অলপ ধৈৰ্য ধৰি শুনিবা, গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া নিশ্চয় সফল হ'বা। আৰু খুব সোনকালে কোনোবা এটা সংখ্যাক 2ৰে কেনেকৈ হৰণ যায়, 3ৰে কেনেকৈ হৰণ যায়, এই ভিডিঅ'টো চালেই শেষলৈকে চালেই তোমালোকে বুজি পাবা। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে আহিছোঁ কি বিভাজ্যতা মানেনো কি? মই অলৰেডি ক'লোৱেই। এতিয়া চোৱা, 28ক যদি 4ৰে হৰণ কৰা যায় সমান কিমান পাওঁ? 7। 4 7 গুণ 28, এইটো সহজ জানি যাওঁ। ওপৰৰ সমীকৰণটো চাই কি বুজিলা? 28ক যদি 4ৰে হৰণ কৰা যায় তেতিয়া কি পোৱা? উত্তৰ কি পোৱা যায়? 7 পোৱা যায়। বাকী একো নৰে, একো বাকী নাথাকে। গতিকে 28 সংখ্যাটো 4ৰে বিভাজ্য। মানে কোনোবা এটা সংখ্যাক যদি হৰণ কৰিলে বাকী একো নাথাকে তাকে ইটো সংখ্যাৰে বিভাজ্য বুলি কোৱা হ'ব। তেনেকৈ যদি চাওঁ, 28ক যদি 5ৰে হৰণ কৰোঁ এবাৰ কি পাম? ভাগফল 5 পাম, যদিও 3 বাকী থাকিব। গতিকে ক'ব পাৰিম 8টো সংখ্যাটো 5ৰে বিভাজ্য নহয়, কাৰণ 5 5 গুণ 25 আৰু বাকী থাকিলে 3। গতিকে 28 সংখ্যাটো 5ৰে বিভাজ্য নহয়। বুজি পালা? সহজ ভাষাত ক'বলৈ গ'লে কোনো এটা সংখ্যাক আন এটা সংখ্যাৰে হৰণ কৰোঁতে একো বাকী নাথাকিলে তাক সেই সংখ্যাটোৰে বিভাজ্য বুলি কম। ঠিক আছে, আৰু ইয়াৰ পাছত বিভাজ্য বুলি নকয় আৰু সহজতে অৰ্থাৎ সংখ্যাটোক হৰণ যায় নে নাযায় এনেকৈ ক'ম। এতিয়া আমি ইয়াৰ পাছৰ আলোচনাত বিভাজ্যতাৰ বিষয়ে যিহেতু আলোচনা কৰি থাকিম, তেতিয়া তাক ইমান চিম্পলি কেনেকৈ ক'ম? হৰণ যায় নে নাযায়। ধৰা 4ক 2ৰে হৰণ যায় নাযায়, 2 2 গুণ 4, বাকী একো নৰলে। 8ক 4ৰে হৰণ যায় নাযায়, যায় 4 2 গুণ 8, একো বাকী নৰলে। 9ক 4ৰে যায় নাযায়, 9ক 4ৰে নাযায়, 4 2 গুণ 8, একেটা বাকী থাকে। বুজি পালানে কথাটো? গতিকে হৰণ যায় নে নাযায় সেইটো আমি পৰীক্ষা কৰিম, আৰু এইটো বহুত ক্ষেত্ৰত প্ৰয়োজন হ'ব। তোমালোকে বহুত ক্ষেত্ৰত এইটো প্ৰয়োজন হ'ব, কাৰণ কোনোবা ডাঙৰ সংখ্যা এটা দিয়া থাকিব, তাক 2ৰে হৰণ যায় নাযায় আমি কৰি চাব নালাগে, বা 5ৰে হৰণ যায় নাযায় কৰি চাব নালাগে, বা 11ৰে হৰণ যায় নাযায় আমি মুখতে কৈ দিব পাৰিম হৰণ যায় নে নাযায়। যদি যায় তেতিয়া কৰিম, যদি নাযায় তেতিয়া নকৰোঁ। সেইটো কেতিয়া বহুত ক্ষেত্ৰত ইউজফুল হ'ব। গতিকে তোমালোকে ভিডিঅ'টো চোৱা। এতিয়া প্ৰথমতে এটা প্ৰশ্ন দিছোঁ, যদি মই সুধোঁ 2,32,410 এই সংখ্যাটো আৰু 5,68,30,040, বুজি পাইছানে? এই দুটা সংখ্যা, এই ওপৰৰ সংখ্যাকেইটাক 2ৰে হৰণ যাবনে? 3ৰে, 5ৰে, 6ৰে অথবা 4ৰে বা 15ৰে হৰণ যাবনে? মুখতে ক'ব পাৰিবানে? পাৰিবানে? যদি পাৰিবা তেতিয়া ভাল কথা, যদি পাৰিবা তেতিয়া ভাল কথা, কিন্তু আগতে নোৱাৰিলেও এতিয়া কোনো কথা নাই। এই ভিডিঅ'টো সম্পূৰ্ণ চাবা, আৰু চালে নিশ্চয় খুব সহজে জানিবলৈ সক্ষম হ'বা। সম্পূৰ্ণকৈ চাবা, তেতিয়া বহুত ধুনীয়া ধুনীয়া ইণ্টাৰেষ্টিং ফেক্ট কিছুমান জানিবলৈ সক্ষম হ'বা। এইটো বহুত ধুনীয়া এটা ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ, তোমালোকে মন দি শুনিবা। তেতিয়াহ'লে 2ৰে হৰণ যোৱাৰ নিয়মটো আমি প্ৰথম চাওঁ আহা। কোনো এটা সংখ্যাক 2ৰে কেতিয়া হৰণ যাব? যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত, অৰ্থাৎ সংখ্যাটো একেবাৰে শেষৰ অংকটো, লাষ্ট ডিজিটটো যদি যুগ্ম হয়, অৰ্থাৎ 0 2 4 6 8 হয়, তেন্তে গোটেই সংখ্যাটোক 2ৰে হৰণ যাব। মানে এটা সংখ্যাৰ একেবাৰে লাষ্ট ডিজিট, মানে শেষ অংকটো, মানে অংক বুলি ক'লে ডিজিট বুজি পাবা এটা, আৰু সংখ্যা বুলি ক'লে গোটেইটো বুজি পাবা। গতিকে কোনো এটা ডাঙৰ সংখ্যাৰ যদি একেবাৰে লাষ্ট সংখ্যাটো, একক ঘৰত থকা অংকটো আমি চাম। এককৰ ঘৰত অংক কি আছে? ইয়াত 302, ইয়াত 2 আছে, গতিকে 2টো এটা যুগ্ম, বা 2টোক 2ৰে হৰণ যায়, গতিকে এই গোটেই সংখ্যাটোক 2ৰে হৰণ যাব। তেনেকৈ 43,560, ইয়াৰ লাষ্টত কি আছে? 0, গতিকে গোটেই সংখ্যাটোক 2ৰে হৰণ যাব। ইয়াৰ লাষ্টত কি আছে? একেবাৰে শেষত কি আছে? 8, গতিকে গোটেই সংখ্যাটোক 2ৰে হৰণ যাব। আৰু ইয়াৰ লাষ্টত কি আছে? বা একৰ শেষত কি আছে? 6, কি আছে? 6, গতিকে ইয়াৰ গোটেই সংখ্যাটোক কিহে হৰণ যাব? 2ৰে হৰণ যাব। বুজি পালা? একদম সহজ। এতিয়া 2ৰে হৰণ যোৱা সংখ্যা আমি পটককৈ উলিয়াব পাৰিম। নেক্সট, 3 আৰু 9ৰে হৰণ যোৱাৰ নিয়ম। এতিয়া 2টো মনত থাকিলে 2টোতকৈ 3 আৰু 9টো বেলেগ। 3 আৰু 9ৰ নিয়মটো একেই, কিন্তু 2টোৰ যেনেকৈ লাষ্টৰ সংখ্যাটো চালোঁ, 3 বা 9ৰে হৰণ যোৱাৰ ক্ষেত্ৰত আমি লাষ্টৰ সংখ্যাটো বা শেষৰ সংখ্যাটো নাচাম। ইয়াত এটা বেলেগ ৰুল আছে। ইয়াৰ ৰুলটো কি মই পঢ়ি দিছোঁ। কোনো এটা সংখ্যাৰ
অংককেইটাৰ সমষ্টি সাম অফ দ্য ডিজিট বা যোগফলক যদি 3ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটোকে 3ৰে হৰণ যাব মানে ধৰা এটা ডাঙৰ সংখ্যা যদি দিয়া থাকে তেতিয়া সেই সংখ্যাটোত কেইটা অংক থাকে সেই অংককেইটা যদি যোগ কৰি চাওঁ আৰু যোগফলটো যিটো পাম তাক যদি 3ৰে যায় তেতিয়া সংখ্যাটোক 3ৰে হৰণ যাব আৰু তেনেকৈ যদি যোগফলটোক 9ৰে যায় তেতিয়া 9ৰে হৰণ যাব এইটো আমি স্লাইডশ্বট পাছত বুজাই উদাহৰণ দিম তেতিয়া ভালকৈ বুজি পাবা তেনেকৈ কোনো এটা সংখ্যাৰ অংককেইটাৰ সমষ্টি বা যোগফলক যদি 9ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটোকে 9ৰে হৰণ যাব কেতিয়া কেনেকেনো যায় আমি এটা উদাহৰণ চাওঁ যেনে 3240 3240 এই সংখ্যাটোৰ অংককেইটাৰ যোগফল কি হয় চাওঁ আহাচোন অংককেইটাৰ যোগফল কি হয় ইয়াৰ অংক কি আছে 3 2 4 আৰু 0 এই গোটেইকেইটা যদি যোগ কৰি দিওঁ কি পালো 9 এতিয়া যোগফলটো পালো 9 আৰু 9ক যিহেতু 3ৰে হৰণ যায় যোগফলটো পালো 9 9ক যিহেতু 3ৰে হৰণ যায় 3 3 গুণ 9 গতিকে গোটেই সংখ্যাটোকে 3ৰে হৰণ যাব বুজি পালা কিমান আচৰিত ধৰণৰ কথা চোৱাচোন এই গোটেই সংখ্যাটো আমি হৰণ কৰি থাকিব নালাগে গোটেইকেইটা প্লাছ কৰি দিলোঁ গোটেই 3 2 4 0 এই গোটেইকেইটা প্লাছ কৰি দিলোঁ প্লাছ কৰাৰ পিছত কি পালোঁ 9 9টো যদি 3ৰে যায় গতিকে গোটেই সংখ্যাটোকে 3ৰে যাব তেনেকৈ 9টোক এই গোটেই প্লাছ কৰি যদি 9 পালোঁ 9টোক আমাৰ 9ৰেও হৰণ যায় গতিকে ইয়াৰ সংখ্যাটোক গোটেই এই 3242 সংখ্যাটোক 9ৰেও হৰণ যাব আৰু এটা উদাহৰণ চাওঁ আৰু এটা সংখ্যা চাওঁ ইয়াত কি দিয়া আছে 64212 হয়নে ইয়াৰ অংক এই সংখ্যাটো কি দিয়া আছে এইটো 3ৰে যায় নে যে চাব লাগে এই সংখ্যাটো 3ৰে যায় নে যে চাব লাগে চালো আমি অংককেইটা পালো কি 6 4 2 1 2 এইকেইটা অংক আছিলে তাত আৰু অংককেইটা প্লাছ কৰি কিমান পালো 15 এটা 15 অংককেইটাৰ সমষ্টি পালো 15 এতিয়া যিহেতু 15 3ৰে যায় গতিকে 5 3 গুণ 15 3ৰে যায় হয় না 3 5 গুণ 15 গতিকে গোটেই সংখ্যাটোকে 3ৰে হৰণ যাব বুজি পালা এই গোটেই সংখ্যাটোকে 3ৰে হৰণ যাব কিন্তু 15 যেহেতু 9ৰে নাযায় 9 ক্ষেত্ৰতো যোগে কৰিব লাগে 9ৰে নাযায় গতিকে এই গোটেই সংখ্যাটোক 9ৰে হৰণ নাযায় দেখিলা এই গোটেই সংখ্যাটোক 9ৰে হৰণ নাযায় ঠিক আছে এটা 9ৰে হৰণ যোৱাৰ ক্ষেত্ৰতে একেটাই নিয়ম মই কৈ আছো বায়পতি এতিয়া এটা উদাহৰণ চোৱা 93240 এই সংখ্যাটোৰ অংককেইটাৰ যোগফল কি হয় অংককেইটাৰ যোগফল কি পালো 9 3 12 12 14 14 4 18 18 পালো এই গোটেইকেইটা অংক যোগ কৰি কি পালো 18 পালো 18টো এতিয়া কিহে যায় 3ৰে যায় নে 9ৰে যায় নে যায় 9 দুগুণ 18 গতিকে এই গোটেই সংখ্যাটোকো 9ৰে যাব আৰু যেহেতু 9ৰে গ'ল গতিকে 18টো 3ৰেও যায় গতিকে এই সংখ্যাটোক 3ৰেও হৰণ যাব মন কৰিবা 9ৰে গ'লে 3ৰে যাবই কিন্তু 3ৰে গ'লে 3ৰে যদি হৰণ যায় তেতিয়া 9ৰে যাবও পাৰে নাযাবও পাৰে ঠিক আছে এতিয়া নেক্সট আমি চাম 4ৰে হৰণ যোৱাৰ নিয়ম 4ৰে হৰণ যোৱাৰ ক্ষেত্ৰত কি একদম সহজ কোনো এটা সংখ্যাৰ যদি শেষৰ দুটা অংক যদি 0 0 মানে দুটা 0 থাকে বা শেষৰ দুটা অংক যদি একেলগে 4ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটোকে 4ৰে হৰণ যাব এটা উদাহৰণকেইটা চোৱাচোন চালে বুজি পাবা ইয়াত প্ৰথমটো কিমান আছে 20760 ইয়াৰ শেষৰ দুটা অংক কি আছে 60 মানে 60 60ক 4ৰে যায় 4 15 60 গোটেই সংখ্যাটোকে 4ৰে যাব ইয়াৰ পাছত কি আছে 2600 লাষ্টৰ দুটা 0 0 আছে গতিকে ইয়াক 4ৰে যাব এই 78916 ইয়াৰ লাষ্টৰ দুটা কি আছে 16 লাষ্টৰ দুটাকে আমি ডিভাইড কৰি চাম মানে হৰণ কৰি চাম 16ক 78916 4ৰে যাব ইয়াৰ 36 আছে এই সংখ্যাটো গতিকে 53736 টোকো 4ৰে যাব 71520 আছে ইয়াৰ লাষ্টৰ দুটা কি আছে 20ক যদি 4ৰে যায় গতিকে গোটেই সংখ্যাটোক 4ৰে যাব একেবাৰে সহজ নহয় নে 4ৰে যাবলৈ কি চাব লাগিব আমি শেষৰ দুটা অংক চাব লাগিব শেষৰ দুটা অংক যদি চাওঁ তেতিয়া সেই দুটাক যদি হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকে 4ৰে হৰণ যাব ঠিক আছে এতিয়া আহিলে 5ৰে যোৱাৰ নিয়ম 5ৰে হৰণ যোৱাৰ নিয়ম 5ৰে হৰণ যোৱাৰ নিয়মটো আটাইতকৈ একেবাৰে সহজ 5ৰে কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অৰ্থাৎ একেবাৰে শেষৰ অংকটো যদি বা লাষ্ট ডিজিটটো যদি 0 বা 5 থাকে তেতিয়া গোটেই সংখ্যাটোকে 5ৰে হৰণ যাব আমি একো চাব নালাগে সংখ্যাটা একেবাৰে লাষ্টৰ নাম্বাৰটো চাব লাগিব লাষ্টৰ ডিজিটটো কি থাকিব লাগিব 0 বা 5 এই দুটা থাকিব লাগিব তেতিয়াহে 5ৰে যাব বেলেগ একো থাকিলে 5ৰে নাযায় এই গোটেইকেইটা সংখ্যাক 5ৰে হৰণ যায় কাৰণ ইয়াৰ একেবাৰে শেষৰ সংখ্যাটো কি আছে 0 5 ইয়াত চোৱা 7685 লাষ্টৰ সংখ্যাটো 5 আছে ইয়াত কি আছে লাষ্টৰ সংখ্যাটো 5 আছে লাষ্টৰ সংখ্যাটো 0 আছে গোটেই শেষৰ সংখ্যাটোহে চাম গোটেইকেইটাকে 5ৰে হৰণ যাব বুজি পালা 5ৰে যোৱাৰ ক্ষেত্ৰত কি চাম আমি এককৰ ঘৰ একেবাৰে শেষৰ সংখ্যাটো
যদি 0 বা 5 থাকে তেতিয়া 5ৰে যাব আৰু 2ৰে ক্ষেত্ৰত কি আছিলে শেষৰ অংকটো যদি যুগ্ম হয় মানে 2ৰে যায় তেতিয়া গোটেই সংখ্যাটো 2ৰে যাব ঠিক আছে নেক্সটটো চাইছো 6ৰে হৰণ যোৱাৰ নিয়ম 6ৰে হৰণ যোৱাৰ নিয়মটো একেবাৰে সহজ আমি 2ৰে কেনেকৈ যায় গম পালো মানে মুখে মুখে কেনেকৈ হৰণ যায় গম পালো আৰু 3ৰে কেনেকৈ হৰণ যায় গম পালো যেতিয়া কোনো এটা সংখ্যা 2 আৰু 3 উভয়ে দুইটা সংখ্যাৰে যদি যায় এটা গলে নহব যদি দুইটা সংখ্যাৰে যায় তেতিয়া সেই সংখ্যাটো 6 ৰৈ যাব কাৰণ 2 3 গুণ 6 আৰু এটো মই পাছত বুজাই আছো মনত ৰাখিবা কেৱল 2 বা 3 যিকোনো এটাৰে গলে নহব 2 আৰু 3 দুইটাৰে যাব লাগিব যদি অকল 2ৰে যায় 3ৰে নাযায় তেতিয়া হেতু 6ৰে নাযায় বা 3ৰে যায় যদি 2ৰে হৰণ নাযায় তেতিয়া সেই সংখ্যাটো 6ৰে নাযায় মানে 2 আৰু 3 দুইটাই যাব লাগিব তেতিয়া 6ৰে যাব ইয়াত 450 ইয়াক 2ৰে যাব কাৰণ 0 আছে আৰু 4 5 9 গতিকে ইয়াত 3ৰেও যায় গতিকে 6ৰে যাব ইয়াতো চালা 2 3 5 5 8 13 13 15 গতিকে 3ৰে যায় আৰু শেষত 2 আছে গতিকে ইয়াক 2ৰে যায় 3ৰে যায় 6ৰে যায় তেনেকৈ এই গোটেই গিটা সংখ্যা 2ৰেও যায় 3ৰেও যায় গতিকে 6ৰেও যায় তোমালোকে চাবা এক্সাম্পলটো দেই ঠিক আছে এটা নেক্সট আহিলে কি 8ৰে হৰণ যোৱাৰ নিয়ম এটা 8ৰ নিয়মটো 4 নিচিনা প্ৰায় একে কিন্তু আমি 4 ক্ষেত্ৰত কি চাইছিলো শেষৰ দুটা সংখ্যা চাইছিলো কিন্তু 8ৰ যোৱাৰ ক্ষেত্ৰত কি চাম শেষৰ যেনিবা তিনটা সংখ্যা চাব লাগিব শেষৰ তিনিটা সংখ্যা যদি 0 0 0 তিনটা 0 হয় বা শেষৰ তিনটা সংখ্যা যদি 8ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটোক 8ৰে হৰণ যাব আমি গোটেই ডাঙৰ এটা সংখ্যা দিয়া থাকিলো তাৰ লাষ্টৰ তিনটা ডিজিটহে আমি চাম ইয়াৰ লাষ্টৰ তিনটা ডিজিট 0 1000 গতিকে এই 8ৰে যায় আমি গোটেই ডাঙৰ সংখ্যাটো নাচাও ইয়াৰ লাষ্টৰ তিনটা ডিজিট চালো 064 64 8 8 গুণ 64 যায় গতিকে গোটেই সংখ্যাটোক 8ৰে যায় ইয়াত 480 ইয়াত 8 6 গুণ 48 80 বাৰ যাব 60 বাৰ যাব গতিকে এইটোক গোটেই সংখ্যাটোক 8ৰে হৰণ যাব তেনেকৈ 800 আছে 800টো 8ৰে যায় গতিকে গোটেই সংখ্যাটোক 8ৰে যাব কিমান সহজ দেখিছানে 8 আৰু 4 প্ৰায় একেই 10ৰে হৰণ যোৱাৰ নিয়ম 10ৰে হৰণ যোৱাৰ নিয়মটো আটাইতকৈ সহজ মানে 10ৰ হৰণ যোৱাৰ নিয়মটো 5ৰ দৰে একে কিন্তু শেষৰ সংখ্যাটো যদি 5 থাকে তেতিয়া 5ৰে যাব কিন্তু শেষৰ সংখ্যাটো যদি অকল 0 থাকে তেতিয়া 5ৰেও যাব 10ৰেও যাব এটা মই এই নিয়মটো চোৱা কোনো এটা সংখ্যাৰ শেষৰ অংকটো যদি লাষ্ট ডিজিটটো যদি বা এককৰ ঘৰত যদি 0 থাকে তেতিয়াহে গোটেই সংখ্যাটো 10ৰে যায় বুজি পাইছা নে একেবাৰে লাষ্টৰ নম্বৰটো চাম ইয়াত লাষ্টৰ নম্বৰটো অকল 0 থাকিলেহে 10ৰে যাব বেলেগ একো থাকিলে 10ৰে নাযায় একেবাৰে শেষৰ সংখ্যাটো চোৱা সবতে 0 আছে গতিকে 0 থাকিলেহে এই গোটেই সংখ্যাটো 10ৰে যাব কাৰণ 10 3 গুণ 30 10 5 গুণ 50 10 10 গুণ 100 তেনেকৈ হৰণ গুচি যায় বুজি পাইছানে কথাটো 10ৰ ৰুলটো একেবাৰে আছে 10ৰ ৰুলটো আৰু 5ৰ ৰুলটো প্ৰায় একে কিন্তু এটা ডিফাৰেন্স আছে কি 5ৰে যাবলৈ হলে 0 5 থাকিব লাগে আৰু 10ৰে যাবলৈ হলে কি থাকিব লাগে অকল 0 থাকিব লাগে বুজি পালা নেক্সট আহিলে 11ৰে যোৱাৰ নিয়ম এই নিয়মটো অকমান মন দিব লাগিব হা সহজ টান নহয় অলপ মন দিলে তোমালোকে যদি বুজি পোৱা একেবাৰে সহজ হ'ব মই প্ৰথম পঢ়ি দিছো চোৱা কোনো এটা সংখ্যাৰ অযুগ্ম স্থান বা অড প্লেস আৰু যুগ্ম স্থানৰ বা ইভেন প্লেস অংক কেইটাৰ ডিজিট কেইটাৰ সমষ্টিৰ পাৰ্থক্য যদি 0 11 22 23 33 আদি 11ৰে হৰণ যোৱা সংখ্যা হয় তেন্তে গোটেই সংখ্যাটোকে 11ৰে হৰণ যাব অলপ দুমুজাত পইছা নেকি উদাহৰণটোলৈ গলে পানী হৈ যাব একদম বুজি পাই যাবা ঠিক আছে মই এইটো 11ৰ নিয়মটো বহুতে নাজানে মই তোমালোকক একদম সহজকৈ বুজাই দিছো তথাপি এবাৰ কৈ দিছো মানে এটা সংখ্যা যদি আমি লাও ডাঙৰ সংখ্যা এটা তাৰ এঘৰ এৰি এঘৰ এটা ঘৰ এৰি যদি লওঁ তেতিয়া এটা ঘৰ পাম ধৰি এককৰ ঘৰ পাম তাৰপৰা দহকৰ ঘৰ পাম শতকৰ ঘৰ পাম আকৌ কি পাম হাজাৰৰ ঘৰ পাম গতিকে একক আৰু দহকটো হ'ব যুগ্ম আৰু এককটো আৰু শতকটো হ'ব অযুগ্ম প্লেস এইটো মই তোমালোকক উদাহৰণটো দিলে বুজি পাবা মই বুজাই আছো চোৱা এটা চোৱা উদাহৰণ 132 132 হয়নে এই সংখ্যাটোত এইটো প্ৰথম সংখ্যাটোক ধৰো এককৰ ঘৰ এইটো কিহৰ ঘৰ দহকৰ ঘৰ আৰু এইটো কিহৰ ঘৰ শতকৰ ঘৰ গতিকে এইটা যদি আমি তিনটা স্থান দি ধৰো প্ৰথমটো 1 2 3 হ'ব হয়নে 1 2 আৰু 3 হ'ব গতিকে ফাৰ্স্ট প্লেসটো হ'ব এটা 1 আৰু 3 পোৱা কিটা অযুগ্ম বুজি পাইছানে এঘৰে এটা ঘৰ এই এটা ঘৰ চাম আমি 1 আৰু 3 টো এৰিলো 2 গতিকে অযুগ্ম স্থানত কি আছে 1 আৰু 2 গতিকে এই দুটা প্লাস কৰিলো কিমান পালো 3 আৰু তাৰ যুগ্ম স্থানত কি আছে 3 গতিকে দুইটা মাইনাস কৰিলো কিমান পালো মানে দুইটা বিয়োগফলটো হ'ব কিমান হ'ব 0 গতিকে এই 132ক 11ৰে হৰণ যাব বুজি পাইছানে আমি এটা ঘৰ এৰি এটা ঘৰ ধৰি তেনেকৈ প্লাস কৰি লাষ্টত যোনটো যুগ্ম স্থানৰ অযুগ্ম স্থানৰ বিয়োগফলটো কৰি দিম তেতিয়া বুজি পাম মই আৰু এটা উদাহৰণ লৈছো এইটো অলপ তোমালোকে যদি বুজি পাত ভুল হৈছে বা বুজি পাত অসুবিধা হৈছে তেতিয়াহলে ইয়াৰ পাছৰ উদাহৰণটো চালে আৰু সহজে বুজি পাবা এটা চোৱা ইয়াত সংখ্যাটো কি আছে 83710 কি আছে
৮৩,৭১০ এতিয়া যুগ্ম স্থানৰ অংককেইটা কি মই ৰঙা চিন দি দিছোঁ চোৱা যুগ্ম স্থানৰ অংককেইটা কি আছে 1 আৰু 3 1 আৰু 3 দেখিছানে এটা ঘৰ এটা ঘৰ দিছোঁ হালধীয়া এটা ৰঙা এটা হালধীয়া এটা ৰঙা এটা হালধীয়া এটা এনেকৈ চাবা গতিকে ৰঙাকেইটা প্লাছ কৰি কিমান পালোঁ 4 তেনেকৈ অযুগ্ম স্থানৰ কি আছে 0 7 আৰু 8 যোনটো কেইটা হালধীয়া আছে সেইকেইটা হ'ল অযুগ্ম স্থানৰ এই গোটেইকেইটা যোগ কৰি পালোঁ 15 এতিয়া দুইটাৰে পাৰ্থক্যটো হ'ব যুগ্ম স্থানৰ কেইটা প্লাছ কৰি পোৱা সংখ্যাটো আৰু অযুগ্ম স্থানৰ কেইটা প্লাছ কৰি পোৱা সংখ্যাটো পাৰ্থক্য কিমান পালোঁ 15 আৰু 4 ৰ পাৰ্থক্য কিমান 11 গতিকে এই গোটেই 11 পালোঁ নাই এইটো যদি 22 পালোহেঁতেন বা এইটো 0 পালোহেঁতেন বা এইটো 33 পালোহেঁতেন তেতিয়া এই গোটেই সংখ্যাটোকৈ 11 যাব আৰু যদি নাপাওঁ মানে 12 পালোঁ বা 15 পালোঁ বা বেলেগ সংখ্যা পাওঁ তেতিয়া ইয়াক 11ৰে নাযায় অলপ মন দিবা বা যদি বুজি নোপোৱা আকৌ এবাৰ চাবা ভিডিঅ'টো তেতিয়া বুজি পাই যাবা ঠিক আছে এতিয়া নেক্সট আহিলে আমাৰ কি 15ৰে হৰণ যোৱাৰ নিয়ম এতিয়া এই 15ৰ পাছত আৰু বহুত সংখ্যা পাবা যিবিলাক যৌগিক সংখ্যা হা যৌগিক সংখ্যাবিলাকৰ ক্ষেত্ৰত আমি কিহেৰে হৰণ যায় এটা ধুনীয়া নিয়ম আছে তোমালোকে বহুতে হয়তো নাজানা মই আজি শিকাই দিম এই 6 ক্ষেত্ৰতো একেই নিয়মটো চোৱা আমি জানো 15 উৎপাদকবিলাক চাব লাগিব 15 উৎপাদক কি 1 আৰু 15 1 15 15 3 5 গুণ 15 এতিয়া ইয়াত 3 আৰু 5 হ'ল পৰস্পৰৰ মৌলিক বা কোপ্ৰাইম ইংৰাজীত কোৱা হয় কোপ্ৰাইম সংখ্যা কোপ্ৰাইম নাম্বাৰ পৰস্পৰ মৌলিক মানে কি 3য়ে 5ক হৰণ যাব নালাগিব 5য়ে 3ক হৰণ যাব নালাগিব যদি ইটোৱে সিটো হৰণ নাযায় বা এই দুইটাৰে উমৈহতীয়া উৎপাদক 1 হয় তেতিয়া সেই দুটা কি হয় পৰস্পৰ মৌলিক বুলি কয় হৰণ নোযোৱা বুলি নহয় আচলতে মানে দুইটাৰে উমৈহতীয়া উৎপাদক কমন ফেক্টৰছ 1 হ'ব লাগিব বুজি পাইছা না কথাটো মানে 3 আৰু 5ক দুইটা যদি কমন ফেক্টৰ লওঁ তেতিয়া 1 হ'ব লাগিব এইটোকে পৰস্পৰ মৌলিক যদি মই ইয়াৰ ভিডিঅ'ৰ পাছত এটা ভিডিঅ' বনাম পৰস্পৰ মৌলিক বা কোপ্ৰাইমনো কি তথাপি চাই লোৱা এনেকুৱা যেতিয়া কোপ্ৰাইম এটা পেয়াৰ পাম 3 আৰু 5 গতিকে কোনো এটা সংখ্যা যদি 3 আৰু 5 উভয়ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটো 15ৰে হৰণ যাব বুজি পাইছানে যদি কোপ্ৰাইম পেয়াৰটো চাব লাগিব 3ৰেও যাব 5ৰেও যাব গতিকে 3 5 গুণ 15ৰেও যাব বুজি পাইছানে কিন্তু 1 আৰু 15টো এইটো চাব নালাগে ঠিক আছে আৰু এটা উদাহৰণ দিছোঁ তোমালোকে ভালকৈ বুজি পাবা তেনেকৈ 18ৰে যোৱাৰ ক্ষেত্ৰত আমি কি চাম 18ৰ পৰস্পৰ মৌলিক উৎপাদক যুগল কি 18ৰ পৰস্পৰ মৌলিক বা কোপ্ৰাইম ফেক্টৰছ কি 2 আৰু 9 এতিয়া 2 আৰু 9ৰ উমৈহতীয়া উৎপাদক 1 কাৰণ 2য়ে 9কো নাযায় 9য়ে 2কো নাযায় বুজি পাইছা না এইটো কোপ্ৰাইম এটা আৰু দুইটাৰে উমৈহতীয়া উৎপাদক 1 আৰু বেলেগ একো সংখ্যাৰে সিহঁতৰ দুইটাকে হৰণ নাযায় গতিকে 2 আৰু 9ৰ কোপ্ৰাইম পালোঁ গতিকে কোনো এটা সংখ্যাক যদি 2ৰেও যায় 9ৰেও যায় তেতিয়া 2 9 গুণ 18 গতিকে এই সংখ্যাটোক 18ৰে যাব আমি 2ৰে যোৱা নিয়মটো জানো 9ৰে যোৱা নিয়মটো জানো গতিকে 2ৰে গ'লে 9ৰে গ'লে 18ৰে যাব যেনেকৈ 6ৰে যোৱা নিয়মটো কি আছিলে 2ৰেও যাব লাগিব 3ৰেও যাব লাগিব 2 3 গুণ 6 গতিকে 2ৰে গ'লেও যাব 2ৰে গ'লেও 3ৰে গ'লেও তেতিয়া 6ৰে যাব যিকোনো এটা গ'লে নহ'ব দুইটাৰে যাব লাগিব কাৰণ 2ৰে যোৱাৰ নিয়মটো জানো 9ৰে যোৱাৰ নিয়মটো জানো বুজি পাইছা গতিকে সেইটো কোপ্ৰাইম ফেক্টৰটো উলিয়াই ল'ব লাগিব প্ৰথম তাৰপৰা তেনেকৈ আমি চাম যদি 20ৰ ক্ষেত্ৰত 4 আৰু 5 কোপ্ৰাইম হয় 20ৰ ক্ষেত্ৰত কি হয় 4 আৰু 5 4ৰে গ'লে 5ৰে গ'লে 20ৰেও যাব তেনেকৈ 22ৰ ক্ষেত্ৰত 2 আৰু 11টো কোপ্ৰাইম হয় 2 ঘাং 22 গতিকে 2ৰেও যাব লাগিব 11ৰে যাব লাগিব দুইটা নিয়ম আমি জানো হয় নাই গতিকে 2ৰে গ'লে 11ৰে গ'লে 22ৰে যাব তেনেকৈ 24ৰ ক্ষেত্ৰত 3ৰে যাব আৰু 8ৰে যাব 3 আৰু 8 কোপ্ৰাইম ফেক্টৰ 3 8 গুণ 24 গতিকে 3ৰে গ'লে 8ৰে গ'লে যদি দুইটাই যায় তেতিয়া 24ৰে যাব 24ৰে হৰণ যাব ডাঙৰ সংখ্যাটাক 24ৰে হৰণ যাব বুলি আমি গম পাই যাম যিকোনো এটা সংখ্যাই গ'লে নহ'ব বুজি পাইছা তোমালোকে বুজাত নিশ্চয় অসুবিধা হোৱা নাই এতিয়া 25ৰে হৰণ যোৱাৰ নিয়মটো হ'ল 25ৰে হৰণ যোৱাৰ নিয়মটো কি বাৰু মই একদম ধুনীয়াকৈ বুজাই দিছোঁ কোনোবা এটা সংখ্যাৰ শেষৰ অংক দুটা যদি 0 0 25 50 75 এইকেইটা যদি থাকে তেতিয়া গোটেই সংখ্যাটোকে 25ৰে হৰণ যাব আমি গোটেই সংখ্যাটো নাচাওঁ লাষ্টৰ দুটা ডিজিট চাম 25 ইয়াত 00 ইয়াত 75 ইয়াত 50 গতিকে এই গোটেই সংখ্যাটোকে 25ৰে যাব ইয়াত গোটেই সংখ্যাটোকে 25ৰে যাব ইয়াত গোটেই সংখ্যাটো 25ৰে হৰণ যাব বুজি পাইছানে তোমালোকে লাগিলে বহীত কৰি চাবা 25ৰে হৰণ যাবই এতিয়া আহিলে লাষ্ট বুজি পালা যিহেতু এতিয়া আমি কেইটামান প্ৰশ্নৰ উত্তৰ নিজে নিজে কৰিম এতিয়া নিজে ক'ব পাৰিবা তলৰ সংখ্যাকেইটা কিহেৰে যায় আমি প্ৰথমতে সুধিছিলোঁ এইকেইটা 2ৰে যাবনে 3ৰে যাবনে 4ৰে যাবনে 5ৰে যাবনে 6ৰে যাবনে 10ৰে যাবনে 11ৰে চব পাৰিবা এতিয়া তোমালোকে নিশ্চয় পঢ়া হৈ গৈছা ঠিক আছে এতিয়া আমি পৰীক্ষা এটা কৰোঁ কিহেৰে যায় এই সংখ্যাটোক 2ৰে যাবনে যাব কাৰণ কি আমি শেষৰ সংখ্যাটো 0 গতিকে এইটোক 2ৰে হৰণ যায় 3ৰে যাব না 3ৰে যোৱাৰ ক্ষেত্ৰত কি ক'ব লাগিব ৰুলটো আছে কি গোটেইকেইটা প্লাছ কৰিব লাগিব গোটেই ডিজিটকেইটা প্লাছ কৰিব লাগিব 2 3 5 2 3 5 5 2 7 7 4 11 11 12 12ক যদি 3ৰে যায় গতিকে এই সংখ্যাটো 3ৰে যাব কিন্তু 9ৰে নাযায় কাৰণ
12ক 9ৰে হৰণ নাযায় বুজি পালা 4ৰে যাবলৈ 4ৰে যাব নাযায় চাওঁ লাষ্টৰ দুটা যদি 4ৰে যায় তেতিয়া গোটেই সংখ্যাটোক 4ৰে যায় কিন্তু লাষ্টৰ দুটা যদি কি আছে 10 হয় না 10ক তো 4ৰে নাযায় 4 দুগুণ 8 গতি 2 বাকি থাকিব গতি এই সংখ্যাটোক 4ৰে নাযায় 5ৰে যায় নে 5ৰে যোৱাৰ ৰুলটো কি আছে শেষৰ সংখ্যাটো যদি 0 বা 5 থাকে তেতিয়া গোটেই সংখ্যাটো 5ৰে যায় গতি ইয়াক 5ৰে যায় 6ৰে যোৱাৰ ক্ষেত্ৰত কি আছে যদি 2ৰেও যায় 3ৰেও যায় 2ৰেও যাব লাগিব 3ৰেও যাব লাগিব তেতিয়া এই সংখ্যাটো 6ৰে যায় দুইটাৰে যায় গতিকে এই সংখ্যাটো 6ৰে যায় 10ৰে যাবলৈ কি আছিল ৰুলটো কোৱা শেষৰ সংখ্যাটো কি হ'ব লাগিব 0 থাকিব লাগিব 0 আছে গতি ইয়াক 10ৰে যাব ঠিক আছে এটা নেক্সটটো তোমালোকে নিজে নিজে কৰা 2ৰে যাব নে নিশ্চয় যাব 2ৰে যাব 3ৰে যায় নে প্লাস কৰিম 5 6 11 11 8 19 19 3 22 22 4 24 3 8 গুণ 24 24 3ৰে যায় গতিকে এই সংখ্যাটো 3ৰে যায় 4ৰে যায় নে শেষৰ সংখ্যাটো 40 গতিকে 4 10 গুণ 40 গতিকে 4ৰে যায় 5ৰে যায় নে 5ৰে যাব কাৰণ শেষৰ সংখ্যাটো 0 আছে 5ৰে যায় 6ৰে যায় নে 6ৰে যায় কাৰণ শেষৰ সংখ্যা দুটা ওকে 2ৰে গলে 3ৰে গলে দুইটাৰে গলে 6ৰে যাব 6ৰে যোৱাৰ ৰুলটো হেতু 2ৰে যাব লাগিব 3ৰে যাব লাগিব আৰু 10ৰেও যায় বুজি পাইছা নে তেনেকৈ এই সংখ্যাটোক 8ৰে যাব কাৰণ শেষৰ তিনটা সংখ্যা 40 8 5 গুণ 40 তেনেকৈ গোটেইকেইটা নিয়ম একেলগতে উলিয়াই তোমালোকে চেষ্টা কৰি চাবা মই ভিডিওটো বেছি দীঘল হ'ব কাৰণে আৰু বহলাই নকওঁ কিবা যদি ডাউট থাকে মোক কমেন্টত সুধিবা ঠিক আছে আৰু ভিডিওটো চাই কেনেকৈ পালা মোক জনাবা থ্যাংক ইউ আজিলে সামৰিছো বাই বাই